হেল্ল' বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোৱে। বহুতে গম পাইছে PNRD ফালৰ পৰা ৰিক্ৰুইটমেণ্ট আহিছিলে 2026 চনৰ। তো যিসকল কেণ্ডিডেটছে অনলাইন আবেদন কৰিলে বা যিসকল কেণ্ডিডেটছে অনলাইন আবেদন নাই কৰা আৰু যিসকল কেণ্ডিডেটছে ইতিমধ্যে গমো পোৱা নাই, তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা যে কেনেকুৱা ধৰণৰ পদ মুকলি কৰি দিয়া হৈছে আৰু কিমানটা পদ মুকলি কৰি দিয়া হৈছে এইটো দেখিছে। 1508টা পদ মুকলি কৰি দিয়া হৈছে, অৰ্থাৎ 1508টা পদ মুকলি কৰি দিয়া হৈছে PNRD আছাম ৰিক্ৰুইটমেণ্ট 2026। ইয়াৰ বাবে বয়সৰ সময়সীমা কিমান লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কেনেধৰণৰ লাগিব, কেতিয়াৰ পৰা অনলাইন আবেদন হৈ আছে সেয়া জানিবলৈ তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে কৈ থওঁ, তোমালোকে যদি আমাৰ এই ইউটিউব চেনেলতে পোনপ্ৰথমবাৰ আহিছা তেতিয়াহ'লে তোমালোকে আমাৰ এই ইউটিউব চেনেলতে নানা ধৰণৰ আপডেট, জেনেৰেল নলেজৰ পৰা ধৰি বিভিন্ন ধৰণৰ জব ৰিলেটেড আপডেটো আমাৰ এই ইউটিউব চেনেলতে পাই গৈ থাকা। তো তোমালোকে আমাৰ এই ইউটিউব চেনেলটো চাই থাকিব পাৰা। তো ব'লা ভিডিঅ'টো চোৱা। PNRD আছাম ৰিক্ৰুইটমেণ্ট 2026 2026 চনৰ PNRD আছামৰ ফালৰ পৰা পদ মুকলি কৰি দিয়া হৈছে। 1508টা পদ মুকলি কৰি দিয়া হৈছে আৰু ইয়াৰ অনলাইন প্ৰক্ৰিয়া ইতিমধ্যে ষ্টাৰ্ট হৈ আছে। কমিশ্যনাৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট, যাক কোৱা হয় PNRD ৰিক্ৰুইটমেণ্ট PNRD বুলি। ইয়াত চোৱা, আছাম হেজ ৰিলেটেড এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুইটমেণ্ট অফ 1508 ভেকেঞ্চি অন কণ্ট্ৰেকচুৱেল বেচিছ, অৰ্থাৎ এয়া যি পোষ্ট মুকলি কৰি দিয়া আছে ৰুৰেল আৰু ডেভেলপমেণ্ট ফালৰ পৰা, এইটো হৈছে কণ্ট্ৰেকচুৱেল বেচিছত হ'ব আণ্ডাৰ দ্য কমিশ্যনাৰ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছাম, এই পোষ্টকেইটা। ঠিক আছে, দিছ পোষ্ট আৰ ক্ৰিয়েট আণ্ডাৰ ভাৰ্জন গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ফ্লেগশ্বিপ প্ৰগ্ৰামছ লাইক মাহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্ৰাণ্টে এছ এনেকৈ তোমালোকৰ ইয়াত দিয়া আছে। ঠিক আছে, আৰু ইয়াত চোৱা মেইন পইণ্টকেইটা PNRD আছাম ৰিক্ৰুইটমেণ্ট ডিটেইলছ যিখিনি আছে এইখিনি হৈছে নন অফ পোষ্ট কেইটা আহিছে, 291টা পোষ্ট আহিছে। ইয়াত চোৱা পোষ্টটোৰ নাম কি, পোষ্টটোৰ নাম হৈছে এক্ৰেডিট ইঞ্জিনিয়াৰ পোষ্ট আহিছে, 291টা পোষ্ট আহিছে আৰু মন্থলি যিটো তোমালোকৰ চেলাৰী হ'ব 18,000। আৰু ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন কেনেধৰণৰ বিচাৰিছে, এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে চিভিল ইঞ্জিনিয়াৰ আৰু তোমালোকৰ কম্পিউটাৰ চাৰ্টিফিকেটখন বিচাৰিছে। ঠিক আছে, কম্পিউটাৰ চাৰ্টিফিকেট আৰু চিভিল ইঞ্জিনিয়াৰ কৰা হ'লে আবেদন কৰিব পাৰিবা। গ্ৰাম ৰোজগাৰ সহায়ক, ইয়াৰ বাবে পদ মুকলি কৰি দিয়া আছে 464টা পোষ্ট আৰু ইয়াত মন্থলি চেলাৰীটো হ'ব 15,000। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন যিকোনো কেণ্ডিডেটছে অৰ্থাৎ গ্ৰেজুৱেশ্যন পাছ কৰা কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। আৰু ডিপ্ল'মা বিচাৰিছে 6 month কম্পিউটাৰৰ। কেণ্ডিডেট শুড বি ভাৰ্ছড ইন মোবাইল এপ্লিকেশ্যন, আৰু এটা মোবাইল এপ্লিকেশ্যনেদি কৰিব পৰা যাব। কম্পিউটাৰ এছিষ্টেণ্ট, নন অফ পোষ্ট 291টা পোষ্ট আহিছে আৰু ইয়াৰ চেলাৰী হ'ব 15,000। অৰ্থাৎ যিমানবিলাক পোষ্ট আহিছে প্ৰায়ভাগৰ চেলাৰী যিটো দিয়া যাব 15,000। এডুকেশ্যন কোৱালিফিকেশ্যনটো হৈছে গ্ৰেজুৱেট লাগিব আৰু 50% মাৰ্ক থাকিব লাগিব গ্ৰেজুৱেশ্যনত। ঠিক আছে, আৰু যিকোনো আৰ্টছ ছায়েন্স কমাৰ্চ যিফালৰ পৰা পাছ কৰা হ'লেও আবেদন কৰিব পাৰিবা। ডিপ্ল'মা লাগিবই ইয়াতো, কম্পিউটাৰ চাৰ্টিফিকেট লাগিব 6 monthৰ, আৰু কেণ্ডিডেট শুড বি ভাৰ্ছ ইন মোবাইল এপ্লিকেশ্যন। গ্ৰাম পঞ্চায়ত কোঅৰ্ডিনেটৰ, ইয়াৰ বাবে পদ মুকলি কৰি দিয়া আছে 462টা পদ ফাইনেন্স কমিশ্যনাৰ, আৰু ইয়াৰ যিটো চেলাৰী হ'ব 15,000 টকা। এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন। ঠিক আছে, যিকোনো বিভাগৰ পৰা গ্ৰেজুৱেশ্যন পাছ কৰা হ'লে আবেদন কৰিব পাৰিবা। আৰু চোৱা, গ্ৰেজুৱেশ্যনত তোমালোকৰ মাৰ্ক থাকিব লাগিব 50% মাৰ্ক থাকিলেহে আবেদন কৰিব পাৰিবা। ঠিক আছে, আৰু ডিপ্ল'মা লাগিব 6 monthsৰ কম্পিউটাৰ চাৰ্টিফিকেট। বাকীখিনি একে, আৰু এজ লিমিটটো ইয়াত দিয়া আছে। চোৱা, 18 বছৰৰ পৰা 40 বছৰৰ কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিবা। কেটেগৰী ৱাইজ ভেকেঞ্চিবিলাক মানে ধৰা এজ ৰিলেক্সেশ্যন দিয়া আছে। SC STয়ে দিয়া পায় 5 বছৰ, OBCয়ে পায় 3 বছৰ,
BDUR পায় 5 বছৰ। লেংগুৱেজ স্কিল লাগিব, ইংলিছ এণ্ড হিন্দী লেংগুৱেজ আৰু আছামিজ জানিবই লাগিব, যিহেতু অসমত চাকৰিটো হ'ব। আদাৰ ক্ৰাইটেৰিয়া PNRD আছাম ৰিক্ৰুইটমেণ্ট, আদাৰ ক্ৰাইটেৰিয়া অফ PNRD আছাম ৰিক্ৰুইটমেণ্ট। চিটিজেনশ্বিপ লাগিব তোমালোকৰ ইণ্ডিয়া। এপ্লিকেশ্যন ফ্ৰী, ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। তো সেয়েহে তোমালোকে যিসকল কেণ্ডিডেটছে অনলাইন আবেদন কৰিম ভাবিছা বা অনলাইন আবেদন ইতিমধ্যে কৰা নাই যদি জল্দি গৈ কৰি ল'বা, লাষ্ট ডেটলৈ অপেক্ষা কৰি নাথাকিবা। লাষ্ট ডেটলৈ যদি অপেক্ষা কৰি থাকা চাৰ্ভাৰো ডাউন হৈ যাব পাৰে আৰু ফৰ্ম ফিল আপ কৰোঁতে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰা। তো সেয়েহে যিমান পাৰা জল্দি অনলাইন আবেদন কৰি ল'বা। হাউ টু অনলাইন এপ্লাই ফৰ PNRD ৰিক্ৰুইটমেণ্ট। অনলাইন আবেদন কেনেদৰে কৰিবা PNRD। প্ৰথমতে ইম্পৰ্টেণ্ট ৱেবছাইটৰ লিংকলৈ যাব লাগিব, অনলাইন এপ্লিকেশ্যন ফৰ্মখন পাই যাবা। অনলাইন এপ্লিকেশ্যন ফৰ্মখন পোৱাৰ পিছত নিউ ৰেজিষ্ট্ৰেশ্যনত গৈ ক্লিক কৰিব লাগিব। অনলাইন এপ্লিকেশ্যন ফৰ্মখন লগ ইন কৰিব লাগিব। পাৰ্চনেল এণ্ড এডুকেশ্যন ডিটেইলছখিনি আপলোড কৰাটো নেচেচেৰী, সেইখিনি আপলোড কৰি দিয়াৰ পিছত ছাবমিট বটনত ক্লিক কৰি দিয়াৰ লগে লগে যিখন ফৰ্ম পাবা সেইখন প্ৰিণ্ট আউট এটা থৈ দিবা। ডকুমেণ্টছ উইল বি আপলোড, কি লাগিব এইখিনি গম পোৱা, ইয়াত লিখাই আছে চোৱা। প্ৰুফ বাৰ্থ, এজ প্ৰুফৰ যিকোনো SSLC চাৰ্টিফিকেট বা কিবা এখন দিলে হ'ব। ID প্ৰুফ দিব লাগিব, ভোটাৰ কাৰ্ড, পান কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ এটচেট্ৰা। চাৰ্টিফিকেট কোৱালিফাই এক্সামিনেশ্যন এজ পাৰ এপ্লিকেশ্যন কেছ, অৰ্থাৎ তোমালোকে পাছ কৰা চাৰ্টিফিকেটখন দিব লাগিব, আপলোড কৰিব লাগিব। ৰিচেণ্ট মানে বৰ্তমান সময়ত যিখন তোমালোকৰ ফটো লাগিব সেইখন পাছপোৰ্ট চাইজ। আৰু ছেকেণ্ড কপি অফ চিগনেচাৰ লাগিব অফ দ্য কেণ্ডিডেটৰ চিগনেচাৰ লাগিব। চাৰ্টিফিকেট ফ্ৰম কম্পিউটাৰ, যিখন কম্পিউটাৰ চাৰ্টিফিকেট আছে সেইখন লাগিব। দ্য চাইজ অফ এবভ দ্য ডকুমেণ্টছ 300, আৰু যিবিলাক ডকুমেণ্টছ আপলোড কৰা যাব 300 KB ভিতৰত হ'ব লাগিব। কিপ অল একাডেমিক এক্সপিৰিয়েঞ্চ পাৰ্চনেল ডিটেইলছ ৰেডি টু ফিল আপ দ্য এপ্লিকেশ্যন ফৰ্ম, আৰু যিখিনি আছে তোমালোকৰ ধৰা এক্সপিৰিয়েঞ্চ থকা যিখিনি পাৰ্চনেল ডিটেইলছ যিখিনি নৰ্মেল সেইখিনি ফিল আপ কৰিব পাৰিবা। অৰ্থাৎ লিংকটো খুলি দিয়াৰ লগে লগে এইখিনি পাই যাবা। ডিছাবিলিটি চাৰ্টিফিকেট ফৰ কম্পিউটাৰ অথৰিটি, অৰ্থাৎ কম্পিউটাৰ চাৰ্টিফিকেটখনো তোমালোকে তাত আপলোড কৰি দিব লাগিব। ইম্পৰ্টেণ্ট ডেটছ কিনি আছে, 22 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ আছে 2024 ৰাতিপুৱা 9টা বজাৰ পৰা, আৰু লাষ্ট ডেটটো হৈছে 22 মাৰ্চ 2024 11:59 থাকিব ৰাতি। তো এইখিনি আছিল PNRD ফালৰ পৰা অহা কিছু আপডেট। তো তোমালোকেও যদি ইয়াৰ অনলাইন আবেদন কৰিবলৈ ভাবিছা তেতিয়াহ'লে অনলাইন আবেদন কৰি ল'বা। লাষ্ট ডেটলৈ অপেক্ষা কৰি নাথাকিবা। লাষ্ট ডেটলৈ অপেক্ষা কৰি থাকিলে যিহেতু কৈছোঁৱে ছাৰ্ভাৰো ডাউন হৈ যাব পাৰে আৰু ফৰ্ম ফিল আপ কৰোঁতে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰা, আৰু ফৰ্ম ফিল আপ তোমালোকৰ নহ'ব পাৰে। সেয়েহে যিমান পাৰা জল্দি অনলাইন আবেদন কৰি ল'বা। আৰু ইয়াৰ বিভিন্ন ধৰণৰ আপডেট আমাৰ ইউটিউব চেনেলতে পাই গৈ থকা যায়। তো তোমালোকে আমাৰ ইউটিউব চেনেলটো চাই থাকিব পাৰা, বা কোনোবা যদি বন্ধুবৰ্গ আছে PNRDৰ ফালে যদি মানে জব কৰিম বুলি যদি ভাবি আছে তেতিয়াহ'লে তেওঁলোকলৈ ভিডিঅ'টো দি দিব, শ্বেয়াৰ কৰি দিব পাৰা। তো এইখিনি আছিল ভিডিঅ'টো। আকৌ অন্য এটা আপডেটৰ সৈতে লগ পাম তোমালোকক। তো ধন্যবাদ।